ওম শান্তি। 10 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে শ্ৰীমত অনুসৰি সকলোকে সুখ দিব লাগে। তোমালোকে শ্ৰেষ্ঠ হৈ আনকো শ্ৰেষ্ঠ কৰি তোলাৰ বাবে শ্ৰেষ্ঠ মত পোৱা। প্ৰশ্ন: দয়াশীল সন্তানসকলৰ অন্তৰত কোনটো লহৰ উঠে? তেওঁলোকে কি কৰা উচিত? উত্তৰ: যিসকল দয়াশীল সন্তান, তেওঁলোকৰ অন্তৰে বিচাৰে আমি গাঁৱে গাঁৱে গৈ সেৱা কৰোঁ। আজিকালি বেচেৰাহঁত বহুত দুখী। তেওঁলোকক গৈ শুভবাৰ্তা দিওঁ যে বিশ্বত পবিত্ৰতা, সুখ আৰু শান্তিৰ দৈবী স্বৰাজ্য স্থাপনা হৈ আছে। সেয়াই মহাভাৰতৰ যুদ্ধ। যথাযথ সেই সময়ত পিতাও আছিল, এতিয়াও পিতাৰ আগমন হৈছে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. সদায় এইটো নিশ্চয়তা থাকিব লাগে যে আমি ঈশ্বৰীয় সন্তান। আমি শ্ৰেষ্ঠ মতত চলিব লাগে, কাকো দুখ দিব নালাগে, সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে। 2. সুসন্তান হৈ পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যাব লাগে। পিতাৰ সকলো কামনা পূৰ্ণ কৰিব লাগে। বাপ দাদা যেনেকুৱা নম্ৰ আৰু নিৰহংকাৰী, তেনেকুৱা পিতাৰ সমান হ'ব লাগে। বৰদান: স্ব-উন্নতিৰ দ্বাৰা সেৱাত উন্নতি কৰোঁতা সঁচা সেৱাধাৰী হোৱা। স্ব-উন্নতি হৈছে সেৱাৰ উন্নতিৰ বিশেষ আধাৰ। যদি স্ব-উন্নতি কম, তেন্তে সেৱাও কম হয়। কেৱল কাৰোবাক মুখেৰে পৰিচয় দিয়াটোৱে সেৱা নহয়, কিন্তু প্ৰতিটো কৰ্মৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্মৰ প্ৰেৰণা দিয়া, এয়াও সেৱা। যিসকল মন বাণী কৰ্মৰে সদায় সেৱাত তৎপৰ হৈ থাকে, তেওঁলোকৰ সেৱাৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ হয়। যিমানে সেৱা কৰে, সিমানে নিজেও আগবাঢ়ি যায়। নিজৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা সেৱা কৰোঁতাসকলে সদায় প্ৰত্যক্ষ ফল প্ৰাপ্ত কৰি থাকে। শ্লোগান: সমীপত আহিবলৈ ভবা, কোৱা আৰু কৰা সমান কৰি তোলা। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। একাগ্ৰতাৰ আধাৰ হৈছে অন্তৰ্মুখিতা। অন্তৰ্মুখী হৈ থাকিলে সূক্ষ্ম শক্তিৰ লীলা অনুভৱ কৰিবা। আত্মিক স্থিতিত থাকি আত্মাসকলক আহ্বান জনাবা। আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰিবা। আত্মাসকলৰ সংস্কাৰ স্বভাৱ পৰিৱৰ্তন কৰিবা। আত্মাসকলৰ পিতাৰ সৈতে সম্পৰ্ক গঢ়িবা। এনেকৈ আত্মিক লীলাৰ অনুভৱ হ'ব। ওম শান্তি।